অহা 9-11 মে তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলি আছে। 11খন উপসমিতিয়ে ভাগে ভাগে অতিথি আদৰাকে আদি কৰি অতিথিয়ে খাদ্য পিঠা পনাৰ পৰা আদি কৰি সকলো তৈয়াৰ কৰিছে আৰু বিহু দলসমূহে ইতিমধ্যে ফাট বিহু তলিত আহি তেখেতলোকৰ বিহুৰ আখৰা আৰম্ভ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ 1.5 শতাধিক বিহু দলে ফাট বিহু তলিত বিহু মৰাৰ উপৰিও আমি সকলো অতিথিক আদৰিবলৈ ইতিমধ্যে উপসমিতিবোৰে প্ৰস্তুতি চলাইছে আৰু আমি এটা আহ্বান জনাওঁ, বিহুৰ স্বকীয়তা মৰ্যাদা মৌলিকতা অক্ষুণ্ণ ৰাখি এটা আহ্বান আমি জনাওঁ, সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি যাতে ফাট বিহু উপভোগ কৰে আৰু ফাট বিহু তলিলৈ যদি জাতীয় সাজপাৰ পিন্ধি নাহোঁ ইয়াতে নিজকে কিবা অসজা লাগে। গতিকে মই আহ্বান জনাওঁ, আমি আদৰণি জনায়ো ভাল পাওঁ যে ফাট বিহুলৈ আহোঁতে অন্ততঃ জাতীয় সাজপাৰ পৰিধান কৰি অসমীয়াৰ যি স্বকীয়তা, অসমীয়াৰ যি বৈশিষ্ট্য, যি অসমীয়াৰ যি মৌলিকতা, যি স্বাভিমান তাক যাতে অটুট ৰাখে তাৰ বাবে মই ৰাইজলৈ আহ্বান